আজিলৈকে ছাপ্লাই পানী সোনকালে দিলে গম পায়নে? মায়ে বেলেগ কামত ব্যস্ত, সেইটো সুযোগত মই পানীৰ লগত খেল কৰিবলৈ পাই গ'লোঁ সুবিধাখন। কাৰণ মই পানীৰ লগত বেছিকৈ লাগি থাকোঁ, সেইকাৰণে মোক মায়ে ফুলত পানী দিবলৈও নিদিয়ে। আৰু ইমান ধুনীয়াকৈ চাফা কৰি দিছোঁ চাওকচোন, আৰু ফুলবোৰ ফুলি থকা দেখিলে এনেও মনটো যায় যে ফুলত পানী দিওঁ। এইজোপা হৈছে পাণ গছ। আমাৰ লোকে ঢেৰ পাণ গছ আছিলে গম পায়নে? পিছে মই মাৰ ঘৰতহে আছোঁ, মানুহজনৰ ঘৰত নাই, সেইকাৰণে জনাই দিছোঁ। যোনবোৰকে নতুনকৈ চাইছে, এয়া হৈছে মোৰ মাৰ ঘৰ, আৰু মাৰ ঘৰত আহি লৈ পেলাই ধুনীয়াকৈ পানী দি আছোঁ। যিহেতু মই এজনী ছোৱালী, মাহঁতৰ আৰু বেলেগ ল'ৰা ছোৱালী নাই, এজনী ছোৱালী বুলি ক'লে আৰু সেইটোকে বুজায়, কিন্তু কৈ দিছোঁ আৰু ভালকৈ। আৰু মই ইমান ৰহন শুনা আনৰ নিচিনাকৈ কথা বতৰাবোৰ ক'ব নাজানো। আমি খোলাখুলি মানুহ, যি মুখত আহে, পেটত থাকে মুখত থাকে সেইটোৱে কৈ দিওঁ, হয়নে? মানুহ হ'লে তেনেকুৱাই হ'ব লাগে, ৰহন সানি ভিউজৰ জহত তেনেকুৱা কথা আমি নকওঁ। হোৱাই নোহোৱাই কিছুমান কথা কিছুমান মানুহে কৈ ভিডিঅ' চলাই আছে, আমি আকৌ সেইটো নহয় দেই। কাৰণ আমি ভিডিঅ' তেনেকৈ নচলাওঁ মিছা কথাৰ আশ্ৰয় লৈ, কাৰণ মানুহে সঁচাটো দেখাব লাগে, হয় নাই বাৰু? মিছা দেখাই একো লাভ নাই, যাৰ যি আছে আছে, যাৰ নাই নাই। কাৰণ থাকিলেও আপোনালোকে মোক দিবলৈ নাহে, আৰু মোৰ ভাগৰ এগাল থাকিলেও আপোনালোকক মই নিদিওঁ, হয় নাই বাৰু? যেতিয়ালৈকে আমি কাকো কোনো সহায় নকৰোঁ তেতিয়ালৈকে আমি মহানো নহয়, সঁচা কথা ক'বলৈ গ'লে ধনীও নহয়, ভাল মনোভাৱৰো নহয়। বাদ দিয়ক সেইবোৰ। গাখীৰ অকণমান গৰম কৰিছোঁ, খাই লওঁ, গাটো বৰ এটা ঠিক নহয়। আৰু মোৰ লগত কি ঘটিলে গম পায়নে? কম বাৰু লাহে লাহে। এইবোৰ ব্ৰেড পিচকৈ কাটি থ'লে ভাল লাগে, এতিয়া মই ধপলাকৈহে কাটিব পাৰিম যেন পাইছোঁ, কাৰণ আমিবোৰকে কাটি নথকা ন, সেইকাৰণে ইমান আৰু যতন কৰিবলৈ নাই, ডাঙৰকৈ এপিচ লৈ লৈছোঁ। এইবোৰ বাকীবোৰ মাহঁতে কেতিয়া কাটি খাই কি কৰে খাই থাকিব, হয় নাই বাৰু? আৰু এনেকৈ খাই যে কিমান ভাল লাগে ঐ, চেনীৰ লগত গাখীৰ, আৰু ব্ৰেডবোৰ যে থৈ দিব নোৱাৰি নাই, সেইকাৰণে বেয়া আকৌ। আৰু অকণমান দি লৈছোঁ, তাৰমানে ভাতটো অকণমান দেৰিকৈ খাম বুলি ভাবিছোঁ, সেইকাৰণে অকণমান, কিনো আৰু ব্ৰেড গাখীৰ লগত দিলে পেটত গৈ আকৌ ভোক লাগিবই। আৰু এতিয়া হৈছে আমাৰ খোৱা বয়স, খোৱা বয়সত খাবই লাগিব, সেইকাৰণ সৰিয়ে পৰিলে পাই। এয়া মায়ে কচু বুটলি আনিলে, মই যে কচু শাক খাই ভাল পাওঁ, আৰু কচু শাক যিসকলে নাখায় খাব লাগে, বহুতৰ ক্ষেত্ৰত ভাল, বহুতৰ ক্ষেত্ৰত মানে বেমাৰ আজাৰৰ পৰা আদি কৰি বহুত ভাল। আৰু আজিকালি বজাৰ শাক পাচলিত চবতে দেখোন দৰৱ মাৰে, দৰৱ নমৰাৰ ভিতৰত কচু শাক আছে, ঢেকীয়া শাক আছে, কলমৌ শাক আছে, তাৰ বাদ কৰি চব ভেজাল হ'ল আজিকালি, সঁচা কথা ক'বলৈ গ'লে। এয়া হস্পিটেললৈ বুলি ওলাই আহিছোঁ, হস্পিটেললৈ ওলাই অহা কাৰণটো কি গম পায়নে? মোক কুকুৰে কামুৰিলে, কুকুৰে কামোৰা বেজি লৈ আছোঁ। আৰু আপোনালোকৰ যদি কুকুৰে আঁচোৰে, অকণমান কামোৰা চিনো থাকে, বেজি ল'ব, কাৰণ ভৱিষ্যতৰ কথা কোনেও নাজানে, কেতিয়া কি হ'বলগীয়া আছে, কিবা এটা লেচু লৈ কিবা বহুত ডাঙৰ কিবা হৈ যায়গৈ আজিকালি। সেইকাৰণে কুকুৰ মেকুৰীৰ পৰা আঁতৰত থাকিব। এইটোও নহয় যে মাৰপিট কৰিব, কিছুমানেতো বহুত বেয়াকৈ মৰিয়ায়। এতিয়া মোক কুকুৰে কামুৰিলে যদিও মই কুকুৰক ইমান বেয়া ব্যৱহাৰ নকৰোঁ, কিন্তু এটা কথা সঁচা, কুকুৰ দেখিলে ভয় লগা হ'ল। আৰু সৰু ল'ৰা ছোৱালীক যে আঁতৰাই ৰাখিব লাগে পাই, বীজাণুটো ভাল নহয়, হয়নে? খাবলৈ দিব লাগে, ইমান বৰ বেছি লাগি থাকিব নালাগে, মানুহ নহয় নহয়, কুকুৰ সদায় কুকুৰেই, হয়নে বাৰু? যেতিয়া কামুৰিব, যিমান বেজি দি থোৱা কুকুৰ হ'লেও সেইবোৰ ভাল নহয়। এই মানুহজন আহিছিলে, মোৰ ভাল পোৱা মিঠাইবিধ লৈ আহিছে। এইবাৰ মোক গম পায়নে, বিহু ভালকৈ খোৱা নহয়, বাচোতে বৰা চাউল খাব নাপায়, কিবা নাপায়, সেইবোৰ পিছে বেজি দিলে চবেই খাব পায়, তে বুলি বাচিছোঁ। আৰু আলু চপ ঘুগুনি আনিছিলে, মানুহজন অহা আকৌ, তাৰমানে আমাৰ 3 ঘণ্টীয়া বাট নহয়, শিৱসাগৰৰ পৰা গোলাঘাট কিমান দূৰ, ঘৰতে ভাত কেইটামান খাই অহা ভোক লাগিছে। এয়া হৈছে ৰাতি সাজ, মাছৰ পেটু ভাজি আছিলে, মাংস আছিলে, বৰ বেছি হ'লে এনেও খাবলৈ মন নাযায়। আৰু মানুহজনে ধুনীয়া চিনেমা এখন চাউথৰ লগাইছে, মই বোলো চাই লওঁ, চাই ভাত খোৱা মজাই বেলেগ। আৰু মানুহজনে ভিডিঅ' এটা বনাই আছে, মই গমেই নাপাওঁ, ইমান ধুনীয়াকৈ ইণ্টাৰেষ্ট দি চাই আছোঁ।